আমাৰ PMB বডিত আমি আজি আলোচনা কৰিছোঁ। ইয়াৰ বাদেও আমাৰ বহুত আছে। মুঠতে যেহেতু 2025 ইলেকশ্যন হ'বলৈ গৈ আছে, ইয়াত আমি ৰাইজৰ ওচৰত কি সমস্যা লৈ পেলাই যাব লাগে সেইটো বিষয় লৈ ভালকে আলোচনা কৰিছোঁ। সেইখিনি কথা, বেলেগ আৰু একো নাই। আৰু আছে বহুত, আপোনালোকে শুনিব। CWCত আলোচনা হ'বলৈ গৈ আছে। মুঠতে 23 আমাৰ ডিচিশ্যন হৈছে। 23টা বিভাগত আমি ডিচিশ্যন লৈছে। এইটো আপোনালোকে অলপ পিছত পাব। আমি এইটো মাইনাছটো আপোনালোকক আমি দিম দেই। এইখিনি কথা। কেণ্ডিডেটটো 31 জানুৱাৰীটো কেণ্ডিডেট কিবাটো এপ্লিকেশ্যন দিব পাৰিব 31 জানুৱাৰীলৈকে। আৰু কেণ্ডিডেটটো স্ক্ৰুটিনি কৰি পেলাই স্ক্ৰুটিনি কৰিবৰ কাৰণে 5জনীয়া কমিটি বনোৱা হ'ব, সেইটো ঠিক কৰিছে। আৰু ইলেকশ্যন মেনিফেষ্টো ঠিক ঠাক কৰিবৰ কাৰণে 5জনীয়া কমিটি বনাইছে আমি। এইখিনি কথা। মুঠতে 2025 নিৰ্বাচনৰ কাৰণে আপোনালোকে পুৰা ফুল চুইং লাগি আছে। 2025 যেনে তেনে BPF চৰকাৰ গঠন কৰিব লাগে। ইয়াৰ কাৰণে যিকোনো পৰ্যায়ত আমাৰ BPF দলৰ কৰ্মীসকলে কাম কৰিবলৈ ৰেডি আছে। মুঠতে যেনে তেনে চৰকাৰ বনাব লাগে। আৰু BTCটো আমি আগৰ নিচিনা BTC জীয়াই ৰাখিব লাগে। BPF ৰাইজে কি কাৰণে ভোট দিব? এইটোতো এইবিলাক আমি যে অলপ আগত কৈছে, যাতে ৰাইজে ভাল পায়, যিটো কাম কৰিলে ৰাইজে ভাল পায়, সেইবিলাক কথাটো লৈয়ে আমি আলোচনা কৰিছে আজি PMB বডিত। সেইবিলাক ইছ্যুটো যদি আমি কৰিব পাৰে, নিশ্চয় ৰাইজে আমাৰ লগত থাকিব বা ৰাইজে আমাক সহায় কৰিব। যেনিবা আপোনাৰ যিকোনো এক্সামৰ কাৰণে কোচিং চেণ্টাৰ আমি বনাব, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত 4টা। সেইবিলাক কি বেয়া? বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত বনাব, সেইবিলাক কি বেয়া? এইবিলাক আৰু কি। আৰু যেনিবা কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ কাৰণে যিটো জনজাতিকৰণ যিটো সমস্যা, ইয়াৰ ক্ষেত্ৰত আমি আগৰ নিচিনাই বাহাল ৰাখিম। আমি আকৌ ছাপৰ্ট কৰিম, আকৌ NOC দিম। গোৰ্খাসকলৰ ক্ষেত্ৰত যিটো প্ৰটেক্টেড ক্লাছৰ যিটো সমস্যা আসাম কেবিনেটে পাছ কৰিলে, সেইটো আমি ছাপৰ্ট কৰিছোঁ। যদি এছেম্বলিত পাছ কৰি পেলাই যিকোনো আইন যদি আসাম চৰকাৰে বনায়, ইয়াৰ কোনো আপত্তি থাকিব লগা নাই। কিন্তু অকল কেবিনেট পাছ কৰিছে, এইটো আসাম এছেম্বলিত পাছ হ'ব লাগিব বা দিল্লী পাৰ্লিয়ামেণ্টত পাছ কৰিব। তো ইয়াত আমাৰ কোনো আপত্তি কৰাৰ কোনো প্ৰশ্ন নাহে। তো নাই, BTC ইলেকশ্যনটো আমাৰ মতে এপ্ৰিলত হ'ব লাগে। আজিলৈকেওতো এপ্ৰিলত নহ'ব বুলি কোনো কথা ওলোৱা নাই বা নটিফিকেশ্যন ওলোৱা নাই। নিশ্চয় হ'ব, সময় আছে। এপ্ৰিলতে হ'ব নিৰ্বাচন দেই। BPF কোনো দলৰ লগত এলায়েন্স নহয়। কোনোবা যদি আমাৰ ওচৰত আহি পেলাই আমাক সহায় কৰিব বিচাৰে, আমাৰ আপত্তি কি থাকিব লাগে? কিন্তু BPF নিজাববীয়া ইলেকশ্যন খেলিব। কমেও 25টা ইয়াত ওপৰত হ'ব, কিন্তু কম হ'লেও 25টা BPF জয় কৰিব। এইবিলাক নহয়, আগত যি হৈছিল যে এইবিলাক নহয় দেই। থেংক ইউ।